বানপানীত অকল মানুহৰে দুৰ্গতি হোৱা নাই দেখিছেনে, পশু পক্ষীৰো দুৰ্গতি হৈছে। কিন্তু এতিয়া জুই চুই জ্বলাই অকণমান ঠাণ্ডা পিছে ঠাণ্ডাত উপায় নাই। হাড়গিলাৰ পোৱালি কষ্ট দুখো পালে দেই, গোটেই হেৰি হৈ গ'ল দেখিছে নাই, ঘাঁহ চাহ লাগি গ'ল পূৰা। নমস্কাৰ সকলোকে, মোৰ ইউটিউব চেনেল জীৱন জিন্দাবাদলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি আমাক ইউটিউবত চাই আছে তেন্তে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেন্তে আমাৰ জীৱন জিন্দাবাদ ফেচবুক পেজটো আপোনালোকে লাইক কৰি দিব। আমি আজি আহিছোঁ শিৱসাগৰ জিলাৰ মগৰাহাটৰ দুখন গাঁৱলৈ, নামদাং সন্দিকৈ গাঁও আৰু এখন আছিল আপোনাৰ দোলাকাষৰীয়া গাঁও, কোৱাটো ভুল হৈছে, গড়াকাষৰীয়া গাঁও। সেই দুখন গাঁৱলৈ আমি আহিছোঁ। ইয়াত বানাক্ৰান্ত ৰাইজৰ বহুত প্ৰব্লেম হৈছে বুলি আমি গম পাইছোঁ। যিমানটো ৰিলিফ তালৈ যাব লাগিছিল সিমানটো ৰিলিফ যোৱা নাই। গতিকে আমি তালৈ সম্পূৰ্ণ কিছুমান নতুন কাপোৰ শিশুসকলৰ কাৰণে, আমাৰ মহিলাসকলৰ কাৰণে আৰু আমাৰ বয়োজ্যেষ্ঠ কিছু লোকৰ কাৰণে আমি ধুতি, গামোচা, গেঞ্জি তেনেকুৱা ধৰণৰ বস্তু লৈ আমি ইয়ালৈ আহিছোঁ। আৰু ইয়াত আমি চেনিটাৰী নেপকিন, আমি আপোনাৰ যিখিনি আমাৰ অতি প্ৰয়োজনীয় পেৰাচিটামলে হওক, নৰফ্লক্সিনেই হওক, আপোনাৰ সৰু ল'ৰা ছোৱালীৰ কাঁহৰ দৰৱেই হওক, জ্বৰৰ দৰৱেই হওক, আমি তেনেকুৱা কিছুমান বস্তু লৈ আমি ইয়াত আহি উপস্থিত হ'লোহি। আমাৰ মেকুৰীটোৰ পৰা মই নোৱাৰি ভিডিঅ' ৰেকৰ্ডিং কৰিব বুজিছেনে। তথাপি আমি ইয়াত আজি আহি পালোহি। আপোনালোকে দেখি আছে আমি কিছুমান বস্তু আমি ইয়াত এড কৰিব লাগিছিল, আমি এড কৰিব নোৱাৰিলোঁ কিছুমান ভিডিঅ', কাৰণ মই সেইটো সময়ত কেমেৰাত ধৰি থাকিব পৰা অৱস্থাত নাছিলোঁ, কাৰণ মই বিতৰণ কৰি আছিলোঁ। আমাৰ প্ৰশান্ত দাই যিখিনি ধৰিছে তেওঁলোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিখিনি আমাৰ আজি প্ৰব্লেমখিনি হৈছিলে, আমি যাওঁতে দেখিছোঁ যে ৰাস্তাৰ ওপৰেদি পানী পাৰ হৈ আছে। বহুত কষ্ট হ'ল আৰু ৰ'দো তমোময় ৰ'দ, কি ক'ব। কিন্তু কিছুমান মানুহৰ দুৰৱস্থাবোৰ দেখিলে বেয়া লাগে। ঘৰৰ ভিতৰলৈকে একাঠো পানী, তেতিয়া পানী শুকোৱাৰ পাছত আকৌ নতুনকৈ পানী আহিলে। তেওঁলোকৰ আগত যিবাৰ বানপানী হৈছে তেওঁলোকৰ ভিতৰত গোটেই পলস সোমোৱাৰ পাছত তেওঁলোকে আকৌ চফা তফা কৰিছিলেহে আকৌ কিছুমানৰ ঘৰত আকৌ পানী সোমাইছে। গতিকে কিছুমান প্ৰব্লেম এনেকুৱা হৈছে। গতিকে যিমান দূৰ পাৰোঁ আমি সহায় সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰিছিলোঁ ডিমৌ এক্টিং একাডেমীৰ সহযোগত, প্ৰশান্তজিৎ চেতিয়া ডাঙৰীয়াৰ উদ্যোগত। গতিকে আমি আপোনালোকক দেখুৱাইছোঁ যিখিনি বানাক্ৰান্ত অঞ্চলৰ যিখিনি পৰিস্থিতি হৈছে। আপোনালোকে ভিডিঅ'টো চাই আৰু কিবা কিবি আছে। প্ৰথমতে আমি মেখেলা চাদৰ তোমালোক বেলেগ তোমালোকৰ কাৰণে বেলেগ আছে। ভণ্টি প্ৰথমতে মেখেলা চাদৰ পাৰ্টি, ভণ্টি তোমালোক আঁতৰি দিয়া, তোমালোকৰ কাৰণে বেলেগ বস্তু আছে, দিম তোমালোককো দিম। সৰু ছোৱালীবোৰ আঁতৰি দিয়া, বাকীবোৰ দাং কাটি দিওঁ। আপোনালোকৰ মাজত ভাগ কওক, সলনি কৰি ল'ব পাৰে। পোৱালিটোৰ কাৰণে দিম দেই কিবা খোৱাসকল আপুনি সেই তালে হ'ব নেকি এই অকণমান জানিলে হ'ব নেকি সেইটো ল'লে এইটো তাইলে হ'ব, তাই ল'লে নহয়। আপোনাক কেইবছৰ খাবলৈ নাই, আপোনাৰ 6 বছৰ নে 7 বছৰ? 6 বছৰ লিখাই
বৰ্তমান সোমায়ো আছে আচলতে এইখিনি মানুহে খুব কম পাইছে কিন্তু আমি নাজিৰা হওক আপোনাৰ বিহুবৰ হওক বা আপোনাৰ নেপালী ইকতি হওক এইবোৰ বহুত জেগাত মানুহে পাইছে কিন্তু এইবোৰ জেগাত কিছুমান মানুহে পোৱা নাই গতিকে আমি ইয়াত দিবলৈ হোৱা সিদ্ধান্তটো অকণমান ভাল হ'ল বুলি আমি ভাবিছোঁ মানুহখিনি বা যথেষ্ট মৰমো পালোঁ আমি গতিকে সেইখিনিকে ক'লোঁ আৰু দিয়ক একাডেমী সাহায্যত আমি আহি আকৌ পুনৰ পালোহি নামদাং গৰাকাষৰীয়া গাঁৱত আমি বৰ্তমান ইয়াত সাহায্য আমাৰ চলি আছে ৰিলিফ চলি আছে আমাৰ প্ৰসাদ দাদা আছে কিবা কম কওকচোন কেনেকুৱা পালে আজি আহি ইয়ালৈ একাডেমী ডিমৰ তৰফৰ পৰা আমাৰ অন্যতম এটা স্বেচ্ছাসেৱী সংস্থা সাৰুঠি গুৱাহাটী তেওঁলোকৰ সহযোগত আমি আজি যথেষ্টখিনি বস্তু লৈ পিনি আমি আহিছিলোঁ ইয়ালৈ মগৰাঘাট নামদাং গোহাঁইগাঁও আৰু গৰাকাষৰীয়া এনেকৈ কৰি বিভিন্ন জেগাত আইলামুখ গ'লে আমি কি কৰিছোঁ আমি যথেষ্ট সংখ্যক ৰাইজৰ সঁহাৰি পাইছোঁ তেওঁলোকে খুব ভাল পাইছে আমি কাপোৰ বিটাইছোঁ তেওঁলোকক সৰু ল'ৰা ছোৱালী কাপোৰ মাইকী মানুহৰ মেখেলা চাদৰকে আদি কৰি বিভিন্ন ধৰণৰ কিছুমান শিশু খাদ্য চেনিটেৰী নেপকিন এনেকৈ কৰি দিছোঁ আৰু যথেষ্ট মানুহখিনি বিপদত পৰিছে আৰু কিবা এটা দি ভাল লাগিছে তেওঁলোকক সহায় কৰি আৰু ৰাজীৱ আহিছে আমাৰ লগত আমাৰ গোহাঁই আহিছে তৰুণ গোহাঁই এনেকৈ কৰি যথেষ্ট আমাৰ একাডেমীৰ সৈন্য মানে নাট্যকৰ্মীসকল আহিছে আমি আগতেও গৈ আছোঁ বিভিন্ন জেগাত এতিয়াও আহিছোঁ আৰু অনাগত দিনত আমি যিমান দূৰ পাৰোঁ যিমান সক্ৰিয় কোলাই আমি বানাকান্ত ৰাইজৰ কাষত আছোঁ আৰু সদায় থাকিম ধন্যবাদ